উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ বাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিষ বৰুৱে। স্পেইনত গৈ 19 বছৰ অনূৰ্ধ্ব ফুটবলৰ প্ৰশিক্ষণৰ সুযোগ লাভ কৰিলে জ্যোতিষ বৰুৱে। চলিত বৰ্ষত হৈ যোৱা 70 সংখ্যক বৰদলৈ ট্ৰফিত কামৰূপ জিলাৰ 8 গৰাকী খেলুৱৈয়ে ফুটবল খেলাৰ সুযোগ লাভ কৰিছিল। কামৰূপ জিলাৰ হৈ 8 গৰাকীৰ ভিতৰত জ্যোতিষ বৰুৱে অসম চৰকাৰ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ নেতৃত্বত স্পেইনত গৈ উন্নত ফুটবলৰ প্ৰশিক্ষণৰ বাবে সুযোগ লাভ কৰে। স্পেইনত প্ৰায় 45 দিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব অসমৰ পৰা যোৱা 17 গৰাকী খেলুৱৈক। ৰুদ্ৰেশ্বৰ গাঁৱৰ নিবাসী ৰাজীৱ বড়ো আৰু গীতিমা বড়োৰ সুযোগ্য সন্তান জ্যোতিষ বড়োক কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনাই কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ উপসভাপতি জন্মী দাস, সুবুল ৰামচিয়াৰীৰ লগতে জ্ঞানদা নাথে। আৰু মোৰ মা পাপা বহুত সাপোৰ্ট কৰিছে মোক সৰুৰ পৰাই, যিহেতু মই এতিয়া স্পেইনলৈ সিলেক্ট হলো। তো মা পাপা বুলি নহয় আৰু আছে এজন ব্যক্তি, তেখেতেও মোক বহুত সাপোৰ্ট কৰিছে সৰুৰ পৰাই, যিহেতু তেখেতে মোক প্ৰথম ফুটবল শিকাইছিলে। এইটো তেখেতৰ নাম হ'ল কুশল বড়ো। তো আমাৰ গাঁৱৰে এজন ব্যক্তি হয়, তেওঁ মোক ফুটবল সৰুৰে পৰা শিকালে। মই এতিয়ালৈ আপোনাৰ under-13 ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিলো, under-17 খেলিছিলো। তাৰপিছত মই আপোনাৰ আৰু জিংকতো গৈছিলো ৰাজস্থানত, তাৰ পৰা মই আহিলো। তাৰপিছত এতিয়া মই আপোনাৰ স্পেইনৰ ট্ৰাইলটো দিলো, তো তাতে পালো এতিয়া। হয় হয়, প্ৰথমবাৰলৈ। অনুভৱটো ভালে লাগিছে। খুবেই আনন্দিত মোৰ ল'ৰা হিচাপে, আৰু যিখিনি মানে আনন্দিত হৈছো সেইখিনি মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। আৰু সি কষ্ট কৰিছে বহুত, নিজে বহুত কষ্ট কৰিব লাগিছে। এটা সময়ত এনেকুৱা আছিলে তাৰ সৰুতে মানে তাৰ জোতা নাথাকে খেলিব, সেই এতিয়া ক'লেই নহয় কুশল বুলি, তেখেতক বহুত সহায় কৰিছে। তেওঁক জোতা কিনি দিছিলে। ঠিক আৰ্থিক অৱস্থা মোৰো সেইখিনি সময়ত ইমান ভাল নাছিলে। বহুত কষ্ট কৰিছে আৰু বহুত কষ্ট কৰিছে, মানে ধৰক ভাল লাগিছে, বহুত ভাল লাগিছে। মানে মই অসম চৰকাৰক মই ধন্যবাদ বুলি ক'লে আৰু ভাষাৰে মই বুজাব নোৱাৰো কেনেকে ধন্যবাদ কৰিম। বহুতে ধন্যবাদ, বহুতে সুখী হৈছো। হয় হয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যিটো মানে তেখেতসকলক যিটো মানে চিলেকশ্যন মানে ক্লাবৰ দ্বাৰা কৰাইছে, খুবেই আনন্দিত মই বৰ্তমান। আনন্দিত হৈছো কাৰণ কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা জ্যোতিষ বড়োৱে যি চিলেকশ্যন পাইছে লেফ্ট বেক হিচাপে, আমি অত্যন্ত সুখী। আৰু কামৰূপ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁক আমি শুভেচ্ছা জনাইছো। তেখেতৰ ক্ৰীড়া ফুটবলৰ এই যাত্ৰা যাতে বৰ দীৰ্ঘমেদী হওক, আমাৰ এই অঞ্চলটোলৈ যাতে সুখবৰ কঢ়িয়াই আনে অদূৰ ভৱিষ্যতে, তাকে কামনা কৰিছো। এইটোৱে ক'ব বিচাৰো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ BCCIৰ ছেক্ৰেটাৰী, আমাৰ GSৰ ছেক্ৰেটাৰী আমাৰ জগদীশ শইকীয়া ছাৰ, তেখেতসকলৰ আমাৰ সহযোগত আমাৰ যিটো বৰদলৈ ট্ৰফি চলি গ'ল, সেই বৰদলৈ ট্ৰফিৰ পৰাই ESPN যাবলৈ আমাৰ এই জ্যোতিষ বড়ো চিলেকশ্যন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা। আৰু এই চিলেকশ্যনৰ পৰা তেওঁ তাতে প্ৰায় 1.5 মাহ বা 2 মাহ এনেকুৱা ধৰণৰ তাত ট্ৰেইনিং কৰিব, তাত প্ৰেক্টিচ কৰিব। তাৰ পৰা তেওঁলোকে হয়তো ভাল প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ অসমত আহিব। আকৌ আহি তেওঁলোকে ল'ৰা ছোৱালী ভাল জানো আমাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলাব পাৰে বা অসমৰ যিকোনো জাগাত তেওঁলোকক প্ৰশিক্ষক হিচাপে নিয়োজিত কৰিব বুলি অসম চৰকাৰে আমাক আগতে কৈছিলে। আৰু সেয়েহে এতিয়া আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হোৱাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু জগদীশ শইকীয়া ছাৰক আমি আমাৰ পৰা অশেষ ধন্যবাদ, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো। চাংহাৰীৰ পৰা খৰ্গেশ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।